মই কিন্তু কাইলৈ ফিচকাৰী কিনিমেই কিন্তু দেই দেউতা, আৰু লগতে গোলাপী ৰংটো কিনি দিবা। ঐ ভাইটি, তই ফিচকাৰী ল'ব নালাগে দে, তই সেই চুলিখিনি কিনিবি আকৌ। আজিকালি ওলাইছে নহয় ৰং বিৰঙী চুলি একোচা পিন্ধি লয় যে, তেনেকুৱা পিন্ধি ল'বি, তোক যে বহুত জমনি লাগিব কিন্তু। হ'ব মই চব কিনি দিম। পিছে এতিয়া ভাত পানী খাই শুব লাগিব নহয়। লীলা, বাবু, তহঁতক ভাত দিলোঁ নহয়, ব'ল আকৌ। দেউতাৰ লগতে এনেকৈ কথা পাতি থাকিবি নেকি? বহুত ৰাতি হ'ল। গৈছো ব'লা। এই ইহঁতকেইটাক মই আমাৰ সেই ককাহঁতৰ দিনৰ পুখুৰীটো আছিল যে, সেইটোৰ বিষয়ে কৈ আছিলোঁ। ইহঁতকেইটাই আকৌ সাধু কথাৰ দৰে পায়, বিৰাট ৰস লৈ আছিল শুনি। ব'লা খাওঁগৈ। অ' দেউতা, সেই পুখুৰীটোত বাৰু সঁচাকৈ গ'লে কিবা যাদু কৰি কিবা হৈ যাব নেকি? মোৰ যে তেনেকৈ ক'লে বৰকৈ যাবলৈ মন যায়। সেই পুখুৰীটোত যাওঁ বুলি নকবি, সেই পুখুৰীটোত যোৱাৰ মানা আছে। আমি কোনোদিনে গৈয়ে পোৱা নাই। যাদু কৰি বুলি কয়, কিন্তু তাত গ'লে কিবা হয় সেইকাৰণে আমি মুখত তেনেকৈ নামো নলওঁ। তহঁতি মাত্ৰ শুনি ৰস পোৱাৰ বাবেহে কথাটো কৈ আছিলোঁ। এই মাৰে যদি বেছিকৈ কৈ থকা শুনে, এই গালিয়ে পাৰিব। ব'ল যাওঁ, দেৰি হৈছে নহয়। অ' বা, মোৰ যে কালিৰ পৰা মনটো অকণমানো শান্তিয়ে লগা নাই। দেউতাই যে কি আমাৰ কথাটো ক'লে, মগজত বাৰে বাৰে সেই কথাটোৱে ঘূৰি আছে। কিয় জানো মোৰ মনে কৈছে সেই পুখুৰীটো যে মোৰ বৰ চাবলৈ মন গৈছে, কি আছে কি নাই। আমি পুখুৰীটোলৈ নাযাওঁ, আঁতৰৰ পৰাই চাম। যাবি নেকি বা? অঁ, তাৰমানে তই একেটা কথাই ভাবি আছ। মই মনে মনে ভাবিয়ে আছিলোঁ পুখুৰীটো চাবলৈ পোৱা হ'লে ভালেই আছিলে। একো নহয় দে, আমি দুয়োটাই গৈ চাই আহিম। আৰু কাইলৈ এনেও হোলী, আৰু হোলীত মা দেউতাই আমাক এনেও বিচাৰি নুফুৰে, হোলী খেলিছে বুলি ভাবিব। আমি দুয়োটাই গৈ পেলাই নহ'লে চাই আহিম দেই, কেনেকুৱা কি হয়। বেছি ওচৰলৈ নাযাওঁ বাৰু, যিহেতু যাদু কৰি বুলি কৈছে, আকৌ কিবা হয় নহ'লে। মজা হ'ব ন? ৰাম, কাইলৈ যে দিনটো কেতিয়া আহে যেন লাগিছে পাই। বা বাবু ভাইটি, তোমাৰ ফিচকাৰীটো কিন্তু বৰ ধুনীয়া লাগিছে দেই, ৰংটো বিৰাট ধুনীয়া। অঁ ৰমলা, এই হোলী বুলি ৰং অকণমান কিনি দিলোঁ, আৰু লগতে ফিচকাৰী। এয়াই আৰু হোলী আমাৰ কাইলৈ পালেহিয়ে নহয় আকৌ। অঁ তাকেই, সেই ময়ো বজাৰলৈকে ওলাইছিলোঁ। আমি আকৌ কিবা বজাৰ কৰোঁ তাকে চাই লওঁ। আমাৰ আকৌ ছোৱালীজনীয়ে আকৌ দামী দামী ৰংহে ঘঁহে, যি টি ঘঁহিলে বোলে মুখত হেনো গুটি উঠে। সেইকাৰণে ভাল ৰং আনিবলৈ দিছে। এতিয়া আৰু বিচাৰি যাব লাগিব আৰু ক'ত বা পাওঁ, মই আকৌ চিনিও নাপাওঁ নহয়। হ'ব দিয়া ৰমলা, আমি গৈ থাকোঁ। কাইলৈ যে এৰাবাৰী পুখুৰীটোলৈ যাম, সেইটো কাৰণে মই বহুত এক্সাইটেড হৈ আছোঁ। মা দেউতাক কিন্তু একেবাৰে নকবি হা, একেবাৰে যাতে গম নাপায়, কাৰণ গম পালে আমাক কেতিয়াও যাবলৈ নিদিয়ে। ৱাহ, কেলে ক'ম আকৌ। আৰু বহুত সাৱধান হ'ব লাগিব, গম পাইছ নাই? মোৰো মনটো ভাল লাগি আছে। যাদুকৰী বুলি ক'লেই মনটো মোৰ বিৰাট ভাল লাগে আগৰ পৰাই। ইটছ মেজিকেল। বাবু, তই হোলীৰ ৰংখিনি ভালকৈ থৈ লহি আকৌ। গৈছোঁ দেউতাই মাতিছেই। ব'ল সোনকালে যাওঁ। বেছি দেৰি নকৰিবি কিন্তু, সোনকালে আহিবি দেই। হ'ব মা, মই যিমান পাৰোঁ সোনকালে আহিবলৈ চেষ্টা কৰিম। কিন্তু আজি আচলতে মই তিনিআলি ফালেও যাম বুলি ভাবিছিলোঁ। সেইফালেও আছে নহয় মোৰ লগৰ কেইটামান। এই হোলী বুলিয়ে লগ কৰিম আৰু, নহ'লেতো স্কুল দেখোন বন্ধই নাপাওঁ পটককৈ। হ'ব দিয়া মা, এতিয়া গৈ থাকোঁ। নহ'লে যোৱাত যদি দেৰি হয়, আহোঁতেও পলম হ'ব। আমাক কোনোবা এইফালে অহা দেখিলে নেকি বাৰু? মোৰ কিন্তু বহুত ভয় লাগিছিল দেই। মই বহুত মনে মনে আহিছোঁ। জংঘললৈ অহাটো দেখোন সকলোৱে নিষেধ বুলিয়ে কয়, তাৰ পাছতো যে আমি মনে মনে আহিছোঁ, সেইকাৰণে মোৰ বহুত ভয় লাগিছে। কিন্তু বহুত চাবলৈও মন গৈছে পুখুৰীটো, সেইবাবেহে আহিছোঁ মই। নাই কোনোৱে দেখা নাই, আৰু মা দেউতাহঁতক কৈ থৈ আহিছোৱে দেখোন হোলী খেলিব যাওঁ বুলি। সেইকাৰণে হোলী খেলিব আহিছোঁ বুলি ভাবি আছে লগৰবিলাকৰ লগত। বাদে এতিয়া সময় লছ কৰি লাভ নাই, সোনকালে যাওঁ ব'ল। এয়া দেখোন কিবা গুফা এটাহে পালোহি। দেউতাই যে কৈছিলে এৰাবাৰীৰ ওচৰতহে আছে পুখুৰীটো বুলি, এৰাবাৰীখন দেখোন পোৱাগৈ নাই হপায়। এয়া দেখোন বেলেগ ধৰণৰ জেগাহে লাগিছে। এইফালেতো কেতিয়াবা আমি আহিও পোৱা নাই। আচলতে কোনো মানুহ নাহে আকৌ গাঁৱৰ, সেইকাৰণে ভৰিৰ এটা খোজো নাই। সেইটোতো হয়েই। বাৰু যিয়ে নহওক, অলপ আগলৈ গৈ চাওঁচোন। অলপমান দূৰহে আহিছোঁ, অলপমান আগলৈ গ'লে আমি হয়তো এৰাবাৰীখন পামেই। এৰাবাৰীৰ পাছতে আৰু পুখুৰীটো আছেই। এইখনেই মানে এৰাবাৰীখন। ঐ ভাইটি, চাচোন চা, কেনেকৈ বাৰীখনৰ ভিতৰত, ক'বলৈ গ'লে বাৰী নহয়, এখন দেখোন জংঘলে হৈ গ'ল। আগতে চাগে ককাহঁতৰ দিনত বাৰী আছিলে, এতিয়াতো কোনো মানুহ নাহে ন, সেইকাৰণে জংঘললৈ পৰিৱৰ্তন হৈ গ'ল চাগে। এয়া চাচোন, ভিতৰত কেনেকৈ কুঁৱলী পৰা দি একদম বগা হৈ আছে। মোৰ ভিতৰলৈ সোমাবলৈও কিন্তু ভয়হে লাগিছে, কিন্তু উপায়তো নাই, যাবতো লাগিবই। পুখুৰীটো চাওঁ বুলি কৈছোঁ যেতিয়া, আমি কিন্তু আঁতৰৰ পৰা চাই গুচি আহিম দেই। আৰু অকণমান গ'লে পাম যেন লাগিছে। দেখিছ নাই কেনেকুৱা দৃশ্যবোৰ? বা, এইটোৱে হয় চাগে পুখুৰীটো। অকণমান বেলেগ ধৰণৰ যে দেখিবলৈ, নদীৰ নিচিনাই লাগিছে। আৰু ৰংটো কেলে এনেকুৱা পানীখিনি অকল নীলাই নহয়, গোলপীয়া ৰঙা কি এইবিলাক মিক্স আছে, মাল্টি কালাৰ দেখোন। কিবা অদ্ভুত। আজিতো হোলী হয়, কিন্তু পুখুৰীটো দেখিবলৈতো এনেকুৱা লাগিছে যেন ইয়াত কোনোবাই হোলীৰ ৰং মিক্স কৰি থৈছে। কি এনেকুৱা পুখুৰী? বা, এই পুখুৰীটোতচোন আমি সাঁতুৰি পেলাইও আমি হোলী খেলিব পাৰিম দুইটাই। সঁচাকৈয়ে, ৰংটোচোন বৰ বেলেগ ধৰণৰ। আহিলোঁ যেতিয়া, নহ'লে এবাৰমান আমি সাঁতুৰিয়ে চাওঁ। ৰ'বা, এইটো হৈছে এটা হোলীৰ পুখুৰী। তোমালোকে ইয়াত সাঁতুৰিবলৈ নোৱাৰিবা। ইয়াত নামিবলৈ কাৰণে তোমালোকে মোৰ কথাৰ উত্তৰ দিব লাগিব, মোৰ মুখামুখি হ'ব লাগিব।
কোন তুমি? কোন? মই হৈছোঁ এল্ফ। এই পুখুৰীটো হোলীৰ বাবেই বিখ্যাত। এই পুখুৰীটোত মোৰ মা দেউতাই গা ধুইছিল আৰু হঠাতে এদিন হোলীৰ দিনাই মোৰ মা দেউতা ঢুকাইছিল আৰু তেতিয়াৰে পৰাই এই পুখুৰীটো মই ৰক্ষা কৰি আছোঁ। এই পুখুৰীটো মাত্ৰ মোৰ হয়, মোৰ বাসস্থান, আৰু মই এলা পেচা মানুহ নহয়। মোৰ ওচৰত ঐশ্বৰিক শক্তি আছে। আমাক একো নকৰিবা। আমি আচলতে আমাৰ দেউতাই কৈছিলে এই ককাৰ দিনত কিবা যাদুকৰী পুখুৰী এটা আছে বুলি কৈছিলে, সেইকাৰণে আমি চাবলৈ আহিছিলোঁ। আচলতে আমাৰ গাঁৱৰ মানুহ ইয়ালৈ কোনোৱে নাহে, আমি দুয়োটাই বদমাচি কৰি পেলাইহে আহিছিলোঁ। আচলতে বহুত চাবলৈ মন গৈছিল, সেইকাৰণে আহিছিলোঁ। আমাক প্লিজ একো নকৰিবা, আমি ইয়াৰ পৰা ঘূৰি যামগৈ। আমি এৰাবাৰীৰ ফালে আহিছিলোঁ, সেইফালে কোনো মানুহেই নাহে, মাফ কৰি দিবা। এয়া তোমাৰ বাসস্থান, আমি পটককৈ আহি পালোঁ আৰু কেতিয়াও নাহোঁ। এইবাৰলৈ আমাক এৰি দিয়া। মই তোমালোকক একো নকৰোঁ, কিন্তু এটা চৰ্ত আছে। কোনো মানুহ যিহেতু এই হোলীৰ পুখুৰীত নাহে, তোমালোকে আজি হোলীৰ দিনাখনেই পুখুৰীটোৰ ওচৰলৈ আহিলা, গতিকে তোমালোকক মই এনেকৈ যাবলৈ দিব নোৱাৰোঁ। তোমালোকে ভাল কাম কৰিব লাগিব, তেতিয়া মই তোমালোকক এই পুখুৰীটোত সাঁতুৰিবলৈকো দিম। মই তোমালোকৰ কথাবিলাক শুনি আছিলোঁ। তোমালোকৰ বৰ ইচ্ছা আছিলে হোলীৰ পুখুৰীটোত গা ধুবৰ বাবে, যিহেতু ইয়াৰ পানীখিনি ৰং বিৰঙী। এল্ফ, গা ধুবলৈতো আমাৰ ইচ্ছা আছিলে, কিন্তু মোৰ হঠাতে ভয় লাগিছিল। তুমি বেলেগ ধৰণৰ মানুহ হয়, তোমাৰ ওচৰত ঐশ্বৰিক শক্তি আছে বুলি কৈছিলা, আৰু তোমাৰ গাবিলাক আমাৰ নিচিনা নহয়। তোমাৰ কাণখনো দেখিবলৈ ৰাক্ষসৰ দৰে, মানুহৰ কাণৰ দৰে নহয়। সেইকাৰণে ভয় লাগিছিল, কিন্তু আমি হোলী বুলিয়ে খেলিবলৈ বিচাৰিছিলোঁ। পানীখিনি ৰং বিৰঙী দেখি আমাৰ মনটো বহুত ভাল লাগিছিল। কিন্তু তুমি যে ক'লা আমি ভাল কাম কৰিব লাগিব, আমি কি এনেকুৱা কাম কৰিব লাগিব যিটো কাৰণত আমি তেতিয়াহে এই হোলীৰ পুখুৰীটোত গা ধুবলৈ পাম? তোমালোকে মানুহক সহায় কৰিব লাগিব, তেতিয়াহে মই তোমালোকক এই পুখুৰীটোত গা ধুবলৈ দিম। আৰু তোমালোকে দুজন মানুহক সহায় কৰিব লাগিব। যদি তোমালোকে সহায় কৰি মোৰ ওচৰলৈ ঘূৰি আহা, তোমালোককতো মই সাঁতুৰিবলৈ দিমেই, কিন্তু লগতে আৰু তোমালোকক এটা বহু ভাল পুৰস্কাৰ দিম। যদি দুজন মানুহক সহায় কৰিলে হয় আৰু তেতিয়া যদি আমি গা ধুবলৈ পাওঁ, তেন্তে বা ব'ল আমি যাওঁ। আমি দুজন মানুহক নিশ্চয়কৈ সহায় কৰিম আৰু তাৰ পাছত আহি পেলাই এই ৰং বিৰঙী পুখুৰীটোত আমি গা ধুবলৈ পাম। যোৱা, তোমালোকে আধা ঘণ্টাৰ ভিতৰতেই দুজন মানুহক সহায় কৰিব লাগিব। মোৰ লাঠিডাল ক'ত পৰিলে ঐ? বিচাৰি পোৱা নাই। এই অন্ধ ভকতক সহায় কৰ। কোন আছ? এই লাঠিডাল ধৰিব পৰা নাই। বা এইটোৱে উচিত সময়, এইটো আমাৰ প্ৰথম সহায় হ'ব। লাঠিডাল অন্ধ মানুহজনক দি দেগৈ যা। ককা লওক, ধৰি লওক ভালকৈ, চিধা কৰি লওক, চাব কিন্তু পৰিব। ধন্যবাদ দেই। ধন্যবাদ বেটি। মই অন্ধ, দেখি হ'লে নেপাওঁ, কিন্তু তই এই অন্ধ ভকতক আহি যে সহায় কৰিলিহি, ভগৱানে তোক মংগল কৰক আইজনী। এটা সহায়টো হৈ গ'ল, এতিয়া নেক্সট সহায় কি কৰিব পাৰোঁ ব'ল বিচাৰি ফুৰোগৈ। চম্পা, কি হৈ গ'ল তোৰ? কেনেকৈ তই মূৰ ঘূৰাই পৰিলি? মই অকলে তোক কেনেকৈ লৈ যাওঁ? খুৰা, মই আপোনাৰ ছোৱালী চম্পাৰ ভৰিত ধৰিছোঁ। আপুনি হাতকেইখন ধৰক, আমি দুইটাই এনেকৈ ধৰি পেলাই হস্পিটেললৈ লৈ যাওঁ ব'লক, নিশ্চয় ভাল পাব। আমাৰ চৰকাৰী হস্পিটেলখন আছে নহয় ওচৰতে, একো চিন্তা নকৰিব, ভাল পাই যাব। ভাল যে তুমি আহিলা, ইয়াত যে কোনোৱে নাই সহায় কৰিবৰ বাবে। এল্ফ, আমি সহায় কৰি আহিলোঁ, এতিয়া আমি গা ধুবলৈ পামনে? নিশ্চয়, যোৱা পুখুৰীটোত জঁপিয়াই দিয়া আৰু নিজৰ মতে সাঁতুৰিবলৈ পাৰিবা। ৱাও, ৰং বিৰঙী পানীত গা ধুই পেলাই যে কিমান ভাল লাগিছে। আজিলৈকে এনেকুৱা হোলীৰ পুখুৰী আমি দেখাই নাই। আজি যে আমি সাঁতুৰি আছোঁ, সেয়া মোৰ সপোন যেন লাগি গৈছে। বিৰাট ধুনীয়া, বিৰাট মজা লাগিছে। এল্ফ, ধন্যবাদ। তুমি নোহোৱা হ'লে আমি এই হোলীৰ পুখুৰীটোৰ অভিজ্ঞতা নাপালোহেঁতেন। ঠিক আছে, তোমালোকে এতিয়া নিজৰ এটা এটা উইচ খুজিবলৈ পাৰা। তোমালোকে যি উইচ খুজিবা সেইটোৱে হ'ব। উইচ? কেনেকুৱা ধৰণৰ উইচ খুজিম আমি? যিকোনো। ঠিক আছে, তেন্তে আমি যিহেতু মানুহক সহায় কৰি আহিলোঁ আৰু সহায় কৰি মনটো বহুত ভাল লাগিলে, তেন্তে তুমি মোক এনেকুৱা এটা শক্তি দিয়া, যোনটো শক্তিৰ জৰিয়তে গাঁৱৰ যিমান বেমাৰী মানুহ আছে মই যাতে সকলোকে ভাল কৰি দিবলৈ পাৰোঁ। ঠিক আছে, আজিৰ পৰা তুমি এই এল্ফক স্মৰণ কৰি পেলাই যদি কোনো বেমাৰী মানুহৰ গাত হাত দিয়া, তেন্তে সেই বেমাৰ তৎক্ষণাতেই ভাল হৈ যাব। এল্ফ, মই নিজেও ভোকত থাকিবলৈ নোৱাৰোঁ আৰু আনকো চাবলৈ নোৱাৰোঁ, গতিকে মোক এনেকুৱা এটা আশীৰ্বাদ দিয়া যিটোৰ সহায়ত মই গাঁৱৰ দুখীয়া শ্ৰেণীৰ মানুহক ধুনীয়াকৈ এসাঁজকৈ ভাত খুৱাবলৈ পাৰোঁ। অ'কে, তুমি এই আশীৰ্বাদ পাই গ'লা। মাত্ৰ এই এল্ফক স্মৰণ কৰি পেলাই খোৱা বস্তু মনত পেলালেই হ'ল, তোমাৰ ওচৰত খাদ্য হৈ যাব। আৰু যিহেতু আজি হোলী আছিলে, সেইবাবে তোমালোকৰ বাবে এয়া স্পেচিয়েল উপহাৰ।
তেন্তে ৰাইজসকল আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে দেন লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D10। বাই বাই।